নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত দিনৰ পাছত পুনৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মোৰো বৰ্তমান ভালে আৰু আজি এফালে গৈ আছোঁ ক'ত গৈ আছোঁ তেন্তে দেখুৱাই আছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আমি একদম ধুনীয়াকৈ ৰাজুদা ওচৰত চানা খাবলৈ ইয়াত চানা লৈ আছোঁ তাৰ পাছত দেখা সেইফালে এইবোৰ চুৰবোৰ এইবোৰ মুড়ি চুৰ কৰি খাই আছে আসলতে আজি আমি লগৰ তিনিজনী মিলি বছৰৰ শেষ দিন হিচাপে জুগিবিললৈ বুলি আহিছিলোঁ যেহেতু স্কুটি লৈ আহিছোঁ আমি বহুত বেছি দূৰ জেগাত যাব নোৱাৰোঁ গোলাঘাটৰ জুগিবিলখন ওচৰতে বাবে ইয়ালৈকে অহা হয় প্ৰত্যেকবাৰে আৰু পুৰা চাই থাকিব ইয়াত আজি ফ্লাৱাৰ ফেষ্টিভেল আছে ইয়াত চাৰিওফালে পুৰা ফুল আৰু খুব ধুনীয়া ধুনীয়া ফুল আসলতে আপোনালোকক দেখাম তেন্তে চাই যাওক ভিডিঅ'টো এইখন হৈ গৈছে জুগিবিল চবতে ফুল যেহেতু আজি ইয়াত ফ্লাৱাৰ ফেষ্টিভেল আছে সেইকাৰণে একদম চাৰিওফালে পৰিৱেশটো আন দিনাখনতকৈ খুব বেছি ধুনীয়া হৈ পৰিছে আৰু চবফালে ফুল আৰু পুৰা আৰু বিভিন্ন ধৰণৰ দোকান আছে ইয়াতে একদম বোৱা চোলা এটা ভাল লাগিলে আমাৰ দেহাৰ বাৰ্থডেও আহি আছে তালে বুলি লৈ ল'লোঁ আৰু একদম আমি এতিয়া জুগিবিলৰ ভিতৰলৈ যাওঁ বলক যিহেতু আমি অকণমানি পাৰ্টি কৰিম বুলি আহিছোঁ আমাৰ মিনি পাৰ্টিটো দেখাই আছোঁ আপোনালোকক তেন্তে বলক ভিতৰলৈ যাওঁ বছৰটো শেষ দিন হিচাপত ইয়াত আসলতে বহুত দূৰৰ মানুহ আহি পিকনিক খায়হি আৰু আমি তিনিজনী অকণমান ফুৰিবলৈ বুলিহে আহিছিলোঁ সেইকাৰণে মানে আমি ইয়াতে পিকনিক বনাই নাখাওঁ আৰু টাউনৰ পৰা কিবাকিবি লৈ আনিছোঁ তাকে খাম কিন্তু ৰুটি লগৰ এজনীয়ে ঘৰত বনাই আনিছে তাৰপাছত আৰু মাংস চাংস লৈ আহিছোঁ টাউনৰ পৰা কিনি ইয়াতে খাম আৰু ধুনীয়াকৈ জেগা এডোখৰ আমি ঠিক কৰি লওঁ ক'ত বহিম তাৰপাছত আপোনালোকক দেখাই আছোঁ এফালে আমাৰ বাইদেউহঁত ধুনীয়াকৈ বহি আছে আৰু এইফালে আমাৰ খোৱা বস্তুখিনি এইখিনি মানে উলিয়াম আৰু এইফালে আমাৰ খোৱাখিনি গৰহকেইটা আমি মানে আহিছোঁ আৰু পিকনিক বুলি এনে পাই মানে মাতটো একদম বহুত ধুনীয়া মানে কিন্তু আজি অকণ বেয়া হয় মানে এইটো মাষ্টাৰ চেফ মানে ভুল হৈ গৈছে অকণ ফ্ৰেণ্ডৰ লগত কটোৱা সময়বোৰ আটাইতকৈ বেছি মূল্যৱান আৰু কোনে কোনে এনেদৰে গৈ পাইছে বা যায় প্লিজ কমেণ্ট কৰি জনাব খুব বেছি ভাল লাগে নহয়নে আৰু যিমান আপুনি টেনশ্যনত থাকক কিয় কোনোবাজনী ফ্ৰেণ্ড এজনক পটককেনে লগ পাই হওক বহুত দিনৰ মূৰতে হওক বা সদায় লগ পাই থকাই হওক কথা বতৰা পাতি দিয়াৰ পাছত মনবোৰ একদম শান্তি হৈ যায় সেইকাৰণে আমিও অকণমান ফুৰিবলৈ বুলি আজি ওলাই আহিলোঁ সময়বোৰ এনেদৰে ভিডিঅ'টোৰ জৰিয়তে মই মানে ৰাখি থৈছোঁ যাতে কেতিয়াবা ভৱিষ্যতে চাবলৈ হয় আৰু খুব বেছি ভাল লাগিলে আজি তেন্তে আগলৈ কি হয় ভিডিঅ'টো চাই যাওক এইটো আমাৰ গৰহে খাই আছে এইটো হৈ গ'ল বোকাঘাটৰ পেৰা তাই গুৱাহাটীলৈ গৈছিলে লৈ আনিছে মৰম এইবোৰকে কয় আৰু এইটো লাষ্ট ফিনিচিংটো মাৰি দিওঁ কেকৰ সৈতে নিউ ইয়েৰ সোমাব
বছৰটো শেষৰ দিন হিচাপে এনেদৰে ফূৰ্তি ফাৰ্তাৰ মাজেৰে সময়খিনি আজি পাৰ কৰিলোঁ। আশা কৰিছোঁ নতুন বছৰত সকলোৰে ভাল হওক, ভগৱানে সকলোৰে মংগল কৰক আৰু মোকো আশীৰ্বাদ কৰিব যাতে ময়ো জীৱনত আগুৱাই যাব পাৰোঁ, সফল হ'ব পাৰোঁ। আৰু লগতে আজিৰ ভিডিঅ'টো কেনে পালে প্লিজ জনাব কমেণ্ট কৰি, আৰু ভিডিঅ'টো লাইক কৰিব। আৰু লগতে যদি মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু নতুন বছৰত নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।